আজি আছোঁ আমি চানমাৰী ফিল্ডত। তো আজি আছে ইয়াতে গুৰু পূজন 5টাৰ পৰা 5টামানৰ পৰা 4-5টাৰ পৰা 6:30লৈকে গুৰু পূজন আছে। তো চাই থাকক। গোটেই দেখাও ৰ'ব গাইছ, ৰ'ব বনাই আছে, বনোৱা কাম শেষে হোৱা নাই গাইছ। ইফালে শিৱ বাবা আছে, লিখি থৈ দিছে। পুতলা নাচ নেকি গাইছ, নাজানো আৰু পুতলা নাচ হ'ব পাৰে। চাই থাকক এয়া কি ধুনীয়াকৈ সজাইছে গাইছ, চাওক একবাৰ চাওক, একদম আগফালৰ পৰা দেখাই আছোঁ ৰ'ব। শিৱ বাবা কি ধুনীয়া দেখে গাইছ, চাব ৰ'ব চাই লওক। এয়া শংকৰদেৱ আছে আমাৰ, চাব ৰ'ব ৰ'ব। ভাত মাতা এইটো শিৱ বাবা গাইছ। আৰু এইফালে আছে আমাৰ মৰমৰ বুলি সন্মানীয় ভূপেন হাজৰিকাদেৱ, লিখি থৈ দিছিল, লিখি তাৰমানে বনাইছে। আৰু এইফালে আমাৰ মৰমৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে এটা পোষ্টাৰ মাৰিছে শৰাই। গধূলি হ'লে দেখাই আছোঁ গাইছ। আজি আছোঁ আমি চানমাৰী ফিল্ডত। তো আজি আছে ইয়াতে গুৰু পূজন 5টাৰ পৰা 5টামানৰ পৰা 4-5টাৰ পৰা 6:30লৈকে গুৰু পূজন আছে। তো চাই থাকক। গাইছ গুৰু পূজন আৰম্ভ হৈ গৈছে। আৰম্ভ হ'ব আৰু গাইছ। মানুহ আহাই নাই গাইছ, ইমানৰ পৰা চেয়াৰ পাৰিলে তাৰমানে আৰু কি ক'ম। ভালে ছেটআপ বনাই থৈ দিছে। এয়া জুবিনদাৰ গান বজাই আছে, মানে জুবিনদাৰ লগত স্মৰণ কৰিছে গাইছ, স্মৰণ। এয়া আৰু এইফালে আপোনালোকে দেখা পালে কি যেন গুৰু পূজন কৰিছে। বহুত ডাঙৰ ডাঙৰ সন্মানীয় ব্যক্তি আহিছে। বিশিষ্ট ব্যক্তিবৃন্দ আৰু মঞ্চত ইতিমধ্যে আসন গ্ৰহণ কৰা আমাৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিবৃন্দ, গুৰু পূজন অনুষ্ঠান প্ৰজ্ঞাৰ এক অনবদ্য অংশ। রূপান্তরে দিয়ান বন্ধ হলার থাকি মানবী নাসিকি ধারে কল বাজনায় করিল অঙ্গ পিন্ধি পিন্ধি সভ্যতার নতুন মেখেরা নাসি নাসি রুয়াই